সদায় সেইজনৰ লগত বন্ধুত্ব কৰক যি আপোনাৰ বেমাৰ হ'লে আপোনাক বিনামূলীয়াকৈ দৰৱ নিদি আপোনাক লগত খোজকাঢ়িব লৈ যায়। সদায় সেইজনৰ লগত বন্ধুত্ব কৰক যি আপোনাৰ জন্মদিন আৰু বিবাহ বাৰ্ষিকৰ দিনা দামী উপহাৰ নিদি আপোনাকো কম পইচা খৰচ কৰিব শিকায়। সেইজনৰ লগত বন্ধুত্ব কৰক যি আপোনাক লগ পালে আনৰ কথা সমালোচনা নকৰি আপোনাক নতুন কথা শিকিব বাধ্য কৰায়। তেওঁৰ লগতে বন্ধুত্ব কৰক যি য'ত য'ত পইচা ইনভেষ্ট কৰিছে আপোনাকো কৰিবলৈ শিকায়, আপোনাকো বুজায়। জীৱনৰ সকলোতকৈ ডাঙৰ ইনভেষ্টমেণ্টটোৱে হৈছে স্বাস্থ্য। আচল সম্পত্তি স্বাস্থ্যটোৱে হয়। জিমত যোৱা দৰকাৰ নাই, ঘৰতে পগলামি কৰি থাক। পুনৰ কৈছোঁ মই, সেইটো গ্ৰুপত আপুনি নাথাকিব যিটো গ্ৰুপত আপোনাক ফ্ৰীত কম্বল দিয়ে, আঁঠুৱা দিয়ে, বিনামূলীয়াকৈ বস্তু দিয়ে। আপুনি আজিয়ে সেইটো গ্ৰুপত জইন কৰক য'ত পকৰি বেচিবলৈ শিকায়, য'ত কষ্ট কৰি নিজৰ ভৰিত থিয় হ'ব শিকায়। স্বাস্থ্য যদি থাকে আপুনি প্ৰত্যেকটো সপোন পূৰ কৰিব পাৰিব। সেইকাৰণে স্বাস্থ্যৰ যত্ন লওক, ঘৰতে এনেদৰে এক্সাৰচাইজ কৰক। কাৰণ দেহা থাকিলেহে বেহা।